এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ এবাৰ মুখ্যমন্ত্ৰী এবাৰ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ বৃহৎ ঘোষণা কৰিছে হায়াৰ সেকেন্ডাৰী একাদশ শ্ৰেণীৰ পৰা উচ্চ শিক্ষালৈকে অসমৰ প্ৰতিগৰাকী ছাত্ৰীক অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিমাহে 1000 টকাৰ পৰা প্ৰতিমাহে 2500 টকালৈকে তেওঁলোকে প্ৰদান কৰিব আৰু কোন কোন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব আৰু প্ৰতিমাহে প্ৰতি বছৰে এবাৰ স্কুটি প্ৰদান কৰিব ছাত্ৰীসকলক কিন্তু এবাৰ স্কুটি যিসকল ছাত্ৰীয়ে লাভ কৰিব এবাৰ স্কুটি লাভ কৰিবৰ কাৰণে কিমান শতাংশ পাব লাগিব এবাৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ছাত্ৰীসকলৰ বাবে বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1000 টকাকৈ দিয়া হ'ব একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 1000 টকাকৈ দিয়া হ'ব প্ৰতিমাহে বিএ পঢ়ি থকা প্ৰত্যেকগৰাকী ছাত্ৰীক দিয়া হ'ব 1250 টকা বিএ পঢ়ি থকা প্ৰতিগৰাকী ছাত্ৰীক দিয়া হ'ব 1250 টকা এমএ বা বিএৰ ওপৰত যিসকলে উচ্চ শিক্ষা ল'ব তেওঁলোকক প্ৰদান কৰা হ'ব 2500 টকা স্কুটি লাভ কৰা ছাত্ৰীসকলে গ্ৰহণ নকৰিলে বা স্কুটি যিসকলে গ্ৰহণ নকৰে তেওঁলোকে এই সুবিধা ল'ব পাৰিব মন্ত্ৰী বিধায়কৰ কোনো কন্যাই এই সুবিধা নাপাব মন্ত্ৰী বিধায়কৰ কোনো কন্যাই এই সুবিধা ল'ব নোৱাৰিব জুলাই মাহৰ পৰা লাভ কৰিব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ জুলাই মাহৰ পৰা লাভ কৰিব নিযুত মইনাৰ প্ৰপত্ৰ বেংক একাউণ্টৰ জৰিয়তে 11 অক্টোবৰত এই ধন লাভ কৰিব প্ৰতিগৰাকী ছাত্ৰীয়ে এবাৰৰ পৰা 60% লাভ কৰা ছাত্ৰীয়ে লাভ কৰিব স্কুটি যিবিলাক ছাত্ৰীয়ে স্কুটি লাভ কৰে সেই ছাত্ৰীয়ে নাপাব এই সুবিধা নিযুত মইনাৰ সুবিধা নাপাব স্কুটি পোৱা ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট কলেজত পঢ়া ছাত্ৰীসকলেও নাপাব এই বিশেষ সুবিধা আৰু পঢ়া শুনাত বেয়া আনহাতে ক্লাছৰ এটেন্ডেন্স কম থকা ছাত্ৰ ছাত্ৰীয়ে এই সুবিধাৰ পৰা বঞ্চিত হ'ব বিবাহিত ছাত্ৰীয়ে নাপাব এই বিশেষ আঁচনি যদি হায়াৰ সেকেন্ডাৰী বা বিএ পঢ়ি থাকোঁতে যদি বিবাহ পাশত আবদ্ধ হয় তেন্তে এই সুবিধাৰ পৰা বঞ্চিত হ'ব ছাত্ৰ ছাত্ৰীসকলে আনহাতে আধাতে শিক্ষা এৰিলে এই সুবিধাৰ পৰা বঞ্চিত হ'ব যদি আধাতে শিক্ষা এৰে তেন্তে এই আঁচনিৰ পৰা বঞ্চিত হ'ব ছাত্ৰীসকল সকলো শ্ৰেণী ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব কেৱল এপিএল বা বিপিএল নহয় সকলো শ্ৰেণী ছাত্ৰীকে এই সুবিধা প্ৰদান কৰা হ'ব এটা বছৰত 10 মাহৰ কাৰণে এই সুবিধা প্ৰদান কৰা হ'ব এটা বছৰত 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব এই আঁচনিৰ নামত প্ৰতি বছৰত 300 কোটি টকা খৰচ কৰিব অসম চৰকাৰে মুঠ 10 লাখ ছাত্ৰীয়ে লাভ কৰিব এই বিশেষ সুবিধা 10 লাখ ছাত্ৰীয়ে লাভ কৰিব ছাত্ৰীসকলৰ বাবে বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ সকলোতকৈ বিগ ব্ৰেকিং নিউজ 1000 টকাকৈ দিয়া হ'ব একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 1000 টকাকৈ দিয়া হ'ব বিএ পঢ়ি থকা প্ৰতিগৰাকী ছাত্ৰীক দিয়া হ'ব 1250 টকা অৰ্থাৎ ডিগ্ৰী পঢ়ি থকা প্ৰতিগৰাকী ছাত্ৰীক প্ৰদান কৰা হ'ব আনহাতে উচ্চ শিক্ষা অৰ্থাৎ ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা প্ৰতিগৰাকী ছাত্ৰীক প্ৰদান কৰা হ'ব 2500 টকা স্কুটি লাভ কৰা ছাত্ৰীয়ে বা স্কুটি যদি নলয় তেনেহ'লে এই সুবিধা গ্ৰহণ কৰিব পাৰিব অন্যথা স্কুটিও ল'ব পাৰিব কোনো মন্ত্ৰী বিধায়কৰ ছাত্ৰীয়ে এই সুবিধা নাপাব জুলাই মাহৰ পৰা লাভ কৰিব এই নিযুত মইনাৰ প্ৰপত্ৰ বেংক একাউণ্টৰ জৰিয়তে 11 অক্টোবৰত প্ৰদান কৰা হ'ব প্ৰথম কিস্তিৰ ধন এইবাৰৰ পৰা 60% লাভ কৰা ছাত্ৰীয়েও লাভ কৰিব স্কুটি ইয়াৰ পূৰ্বে 75% লাভ কৰা ছাত্ৰীক স্কুটি প্ৰদান কৰা হৈছিল কিন্তু এইবাৰৰ পৰা 60% লাভ কৰা ছাত্ৰীয়েও লাভ কৰিব স্কুটি প্ৰাইভেট কলেজত পঢ়া ছাত্ৰ ছাত্ৰীয়ে নাপাব এই বিশেষ সুবিধা প্ৰাইভেট কলেজ বা ব্যক্তিগত কলেজত পঢ়া ছাত্ৰ ছাত্ৰীয়ে নাপাব পঢ়া শুনাত বেয়া ক্লাছত এটেন্ডেন্স কম তেনেধৰণৰ ছাত্ৰ ছাত্ৰীয়ে এই সুবিধাৰ পৰা নাপাব বিবাহিত ছাত্ৰীয়ে নাপাব এই বিশেষ আঁচনি কিন্তু উচ্চ শিক্ষিত যদি বিবাহিতা হয় তেন্তে এই সুবিধা পাব যদি আপুনি ডিগ্ৰী পাছ কৰাৰ পাছত আপুনি যদি বিবাহ পাশত আবদ্ধ হৈছে তেন্তে এই সুবিধা আপুনি লাভ কৰিব আনহাতে আধাতে যদি আপুনি বিদ্যালয় এৰে বা শিক্ষা এৰে তেন্তে এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি সকলো শ্ৰেণীৰ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব অৰ্থাৎ এপিএল বিপিএল বুলি কোনো কথা নাই অসমৰ প্ৰত্যেক ঘৰ মানুহৰ সন্তানে অৰ্থাৎ প্ৰত্যেক ঘৰৰ কন্যাই এই সুবিধা লাভ কৰিব এই আঁচনিৰ নামত প্ৰতি বছৰে 300 কোটি টকা খৰচ কৰিব অসম চৰকাৰে মুঠ 10 লাখ ছাত্ৰীয়ে লাভ কৰিব এই বিশেষ সুবিধা
ছাত্ৰীসকলৰ বাবে বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকলোতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ অসম লাইভ 24 আৰু NB নিউজৰ দৰ্শকসকলক এই মুহূৰ্তৰ সকলোতকৈ বিগ আপডেটটো জনাব বিচাৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কিছু সময় পূৰ্বে সংবাদমেলৰ জৰিয়তে জনাইছে যে অসমৰ একাদশ শ্ৰেণীৰ পৰা অৰ্থাৎ ক্লাছ 11ৰ পৰা উচ্চ শিক্ষা পৰ্যায়লৈকে যিমানসমূহ ছাত্ৰী আছে প্ৰতিগৰাকী ছাত্ৰীক 1000 টকাৰ পৰা 2500 টকাকৈ প্ৰতিমাহে প্ৰদান কৰা হ'ব আৰু কোন কোন ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা নাপাব আৰু কোন কোন ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা পাব এই সকলোবোৰ বিষয় আমি জনাবলৈ চেষ্টা কৰিলোঁ পুনৰ এবাৰ জনাই দিছোঁ আনহাতে এইবাৰ বিশেষকৈ এই বৰ্ষত যিসকল ছাত্ৰীয়ে 60% লাভ কৰিব পৰীক্ষাত সেইসকল ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটি পূৰ্বতে 75% বান্ধি দিয়া হৈছিল 75% পোৱা ছাত্ৰীকে কেৱল স্কুটি প্ৰদান কৰা হৈছিল কিন্তু এইবাৰ চৰকাৰে 60% পোৱা ছাত্ৰীকো প্ৰদান কৰিব স্কুটি আনহাতে যদি নিযুত মইনা আঁচনিৰ জৰিয়তে কোনো ছাত্ৰীয়ে যদি বিশেষ সুবিধা ল'ব বিচাৰিছে বা প্ৰতিমাহৰ যিটো সুবিধা 1000 টকাৰ পৰা যি 2500 টকা সুবিধা দি আছে এই সুবিধা যদি কোনো ছাত্ৰীয়ে ল'ব বিচাৰিছে তেনেহ'লে তে নিযুত মইনা আঁচনিৰ সুবিধা ল'ব পাৰিব নতুবা যদি এই সুবিধা নলয় তেওঁ স্কুটি ল'ব বিচাৰিছে 60% পোৱাৰ পাছত তেন্তে স্কুটিও ল'ব পাৰিব কিন্তু স্কুটি পোৱা ছাত্ৰীয়ে যিসকল ছাত্ৰীয়ে 60% পাই স্কুটি লাভ কৰিছে সেইসকল ছাত্ৰীয়ে কিন্তু এই যেটো নিযুত মইনা আঁচনিৰ সুবিধা এই সুবিধা কিন্তু তেওঁলোকে লাভ নকৰিব আনহাতে ক্লাছত যদি উপস্থিতি কম থাকে পৰীক্ষাত যদি ভাল নহয় পঢ়া শুনাত যদি ভাল নহয় তেতিয়াহ'লে তেনেধৰণৰ ছাত্ৰীক প্ৰদান কৰা নহ'ব এই সুবিধা আৰু প্ৰতি বছৰত চৰকাৰৰ ফালৰ পৰা ৰিনিউ কৰা হ'ব এই আঁচনিখন আৰু এই আঁচনিখন ৰিনিউ কৰা সময়ত যদি কোনো ছাত্ৰীয়ে ড্ৰপ আউট হয় বা কোনো ছাত্ৰীয়ে আধাতে শিক্ষা এৰি দিয়ে বা কোনো ছাত্ৰীয়ে বিবাহ পাশত আবদ্ধ হয় ধৰি লওক আপুনি BA পঢ়ি আছে কিন্তু আপুনি BA পঢ়ি থাকোঁতে বা ডিগ্ৰী পঢ়ি থাকোঁতে তাৰ মাজতে যদি আপোনাৰ বিয়া হয় তেনেহ'লে আপুনি এই সুবিধাৰ পৰা বঞ্চিত হ'ব যদি আপুনি হায়াৰ সেকেন্ডাৰী পঢ়ি থাকোঁতে আপুনি বিয়াত বহে তেন্তে এই সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব কিন্তু আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰা এগৰাকী ছাত্ৰী কিন্তু আপোনাৰ বিয়া হৈছে বা আপুনি বিবাহত বহিছে কিন্তু তেতিয়াও আপুনি এই সুবিধা কিন্তু লাভ কৰিব আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিলে প্ৰতিমাহে 2500 টকাকৈ আপুনি লাভ কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে বৃহৎ ঘোষণা কৰিছে আৰু অসমত বিশেষকৈ অসমৰ প্ৰতি ঘৰ মানুহে লাভ কৰিব এই বিশেষ সুবিধা অৰ্থাৎ প্ৰতি ঘৰত যাৰ ঘৰত কন্যা সন্তান আছে যাৰ ঘৰৰ কন্যা সন্তানে একাদশ শ্ৰেণীত পঢ়ি আছে বা উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বা ডিগ্ৰী কৰি আছে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেন্তে প্ৰতি ঘৰৰ কন্যাই এই সুবিধা লাভ কৰিব APL BPL বুলি কোনো কথা নাই ধনী ঘৰ দুখীয়া ঘৰ বুলি কোনো কথা নাই প্ৰতিগৰাকী ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব কিন্তু যিসকলৰ মন্ত্ৰী বিধায়কৰ ঘৰৰ সন্তান বা যিসকলৰ পিতৃ বিধায়ক বা মন্ত্ৰী তেনেধৰণৰ ছাত্ৰীয়ে এই সুবিধা লাভ নকৰিব অন্যহাতে ব্যক্তিগত খণ্ডত যিসকল ছাত্ৰীয়ে অধ্যয়ন কৰিছে সেইসকল ছাত্ৰীয়ে এই সুবিধা লাভ নকৰিব অন্যহাতে 11 অক্টোবৰত জুলাই মাহৰ পৰা ইয়াৰ প্ৰপত্ৰ অসমৰ প্ৰতিখন কলেজ প্ৰতিখন বিদ্যালয়লৈ প্ৰেৰণ কৰিব ইয়াৰ প্ৰপত্ৰ আৰু ইয়াৰ উপৰিও অক্টোবৰৰ 11 তাৰিখে ইয়াৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিয়া হ'ব অক্টোবৰৰ 11 তাৰিখে প্ৰতিগৰাকী ছাত্ৰীৰ নামত থকা যি বেংক একাউণ্ট আছে বেংক একাউণ্টৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিমাহে তেওঁৰ যি শিক্ষাগত যি পৰ্যায় শিক্ষাৰ যি পৰ্যায় উচ্চ শিক্ষা বা গ্ৰেজুৱেশ্যন কৰি আছে বা হায়াৰ সেকেন্ডাৰী পঢ়ি আছে সেই অনুপাতে প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত 11 অক্টোবৰত 1000 টকা বা 1250 টকা বা 2500 টকাকৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে জনোৱা যি মন্তব্য আছিল এই মন্তব্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আচলতে তেখেতে সংবাদমেলৰ জৰিয়তে বিষয়টোৰ ওপৰত কি ক'লে সমগ্ৰ বিষয়টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেখেতৰ মন্তব্য আপোনালোকক জনাই আছোঁ কিন্তু তাৰ পূৰ্বে আমি পুনৰ এই বৃহৎ খবৰটো জনাব বিচাৰিছোঁ ডাঙৰ খবৰটো জনাব বিচাৰিছোঁ কিয়নো অসম চৰকাৰৰ ফালৰ পৰা নিযুত মইনা আঁচনিৰ জৰিয়তে বিশেষ সুবিধা প্ৰদান কৰা হৈছে অসমৰ ছাত্ৰীসকলক যিসকল ছাত্ৰীয়ে বিশেষকৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে
কন্যাসকলৰ ক্ষেত্ৰত ছাত্ৰীসকলে যাতে কম বয়সত তেওঁলোকে বিবাহ পাশত নবহে বা পিতৃ মাতৃয়ে যাতে কন্যা ছাত্ৰ ছাত্ৰীসকলক কম বয়সত জোৰ জুলুমেৰে বিবাহলৈ ঠেলি নিদিয়ে তাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এই বিশেষ নিযুত মইনা আঁচনি লোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু ইয়াৰ জৰিয়তে যি মহিলা সবলীকৰণ বা মহিলা শিক্ষাক অধিক প্ৰাধান্য প্ৰদান কৰা হৈছে যাতে ছাত্ৰীসকলে পুৰুষৰ সমান্তৰালত পুৰুষৰ সমানুপাতে যাতে ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰাই বিশেষ সুবিধা এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে আনহাতে প্ৰতি বছৰে অৰ্থাৎ এইটো বছৰত চৰকাৰে মুঠ 300 কোটি টকা খৰচ কৰিব এই আঁচনিখনৰ কাৰণে 300 কোটি টকা খৰচ কৰিব আৰু সকলোতকৈ ডাঙৰ কথা এই আঁচনিখনৰ 12টা মাহে কিন্তু প্ৰতিগৰাকী ছাত্ৰীয়ে নাপায় কেৱল এটা বছৰত 10টা মাহতেহে এই ধনৰাশি পাব অৰ্থাৎ জুন আৰু জুলাই এই দুয়োটা মাহ কলেজ বন্ধ থাকে স্কুল বন্ধ থাকে বিভিন্ন কাৰণত গৰম বন্ধৰ কাৰণত বা পৰীক্ষা বা বিভিন্ন এডমিশনৰ কাৰণে নামভৰ্তিৰ কাৰণে কলেজ বিদ্যালয়বিলাক বন্ধ থকাৰ কাৰণে জুন আৰু জুলাই এই দুটা মাহত নাপাব ছাত্ৰ ছাত্ৰীসকলে এই ধনৰাশি কিন্তু তাৰ বাহিৰে বছৰটোৰ 10টা মাহতে এই বিশেষ সুবিধা লাভ কৰিব ছাত্ৰীসকলে আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ যি মন্তব্য আছে মন্তব্য আপোনালোকক পুনে পুনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছোঁ পোষ্ট গ্ৰেজুৱেট কাম বিএডত নামভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান চৰ্ত আছে প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়ালে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে নিদিওঁ তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ ল'ৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব আৰু যোনে প্ৰাইভেট স্কুলৰ কলেজত ফিজ দি পঢ়ে ধৰক মই প্ৰাইভেট কলেজত নাম লগাইছোঁ মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ ৰয়েল গ্লোবেলত পঢ়িছোঁ কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছোঁ প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব এই আঁচনিখনৰ
হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। জুলাই মাহত যিহেতু এডমিশ্যনৰ প্ৰচেছ চলি আছে, সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে, এডমিশ্যন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ। কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশ্যনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম। একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি, বিশেষকৈ নৱাগত আদৰণি সভা আদিত, যিহেতু এইটো ফৰ নিউ এডমিশ্যন হ'ব, গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ, তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব। এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি। গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব। কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব। কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত, যিহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে, গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব, তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব। আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায়, তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব, আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায়, তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব। শেষত কোনোবা যদি ছোৱালী ৰেগিং, ইনডিচিপ্লিন, ইৰেগুলাৰ এটেণ্ডেন্ট এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে, ড্ৰপ আউট হয়, পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব। যদিও এই আঁচনিখনৰ লগত জড়িত নহয়, আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব। এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব, দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে। তেওঁলোকৰ খালি কোনখিনি, কোনোবা বিয়া হৈ গ'ল নেকি, কলেজত অহা নাই নেকি, সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম। তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে। এই ফৰ্মখনত দেউতাক মাকৰো এটা চহী লাগিব। গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই, কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে, তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব। আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই, BPL APL বুলি কথা নাই।
কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকেই এই আঁচনিখনৰ সুফল পাব। এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম। বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব, কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব। আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম, আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব। জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব, কাৰণ জুন আৰু জুলাইত মেক্সিমাম এডুকেশ্যন ইনষ্টিটিউট বন্ধ থাকে, আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত। সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো ডিবিটি নহয়, আন মাহকেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব। এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব। আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্চলৈকে, কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব, লাহে লাহে দ্বিতীয়, তৃতীয়, চতুৰ্থ ইয়াৰলৈকে পাব। টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম। তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছোঁ, 5 বছৰ এই আঁচনিখন চলিব। আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম, শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগ' 1500 কোটি টকা হ'ব। এই বছৰ 300 কোটি হ'ব, অহা বছৰ 600 কোটি হ'ব, তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে, হায়াৰ ছেকেণ্ডেৰীত নাথাকে, পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে। গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে, 300, 600 প্ৰথম 2 বছৰত বাঢ়িব, থাৰ্ড ইয়াৰত 150-200 কোটি টকাকৈ বাঢ়িব। কিন্তু এই আঁচনিখনে যি ইয়াৰ গ্ৰছ এডমিশ্যন ৰেচিঅ'টো, এনৰলমেণ্ট ৰেচিঅ'টো বহুত বঢ়াই দিব। বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক কলেজত, বিশেষকৈ ছোৱালীক কলেজত নপঠায়। গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইণ্টাৰনেল যিটো হিচাপ কৰিছিলোঁ, এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালীক সামৰি ল'ব। কিন্তু গোয়িং এহেড, যেনেকৈ অলপ আগতে ৰণোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পাই কাৰণে এইবাৰ 40,000 ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে, কিন্তু ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 11-12 হাজাৰ। তাৰমানে ছোৱালীৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো স্কুটিখনৰ কাৰণে বহুত বাঢ়ি গৈ আছে। মই ভাবোঁ যে নিযুত মইনা আঁচনিখনেও ছোৱালীৰ মাজত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' অভাৱনীয়ভাৱে অহা কেইবছৰমানত বৃদ্ধি কৰিব।